মৰিয়নীত গাঁৱে গাঁৱে অব্যাহত আছে কংগ্ৰেছৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ। ৰাজ্যত এতিয়া অব্যাহত আছে কংগ্ৰেছ দলৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ। মৰিয়নী সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ মেডিকেল শাখাৰ উদ্যোগত আৰু পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ। গাঁও আৰু বাগিচাৰ লোকসকলৰ অৰ্থ আৰু সময়ৰ অভাৱৰ হেতু উপযুক্ত চিকিৎসা নাপায়। সেইকাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে উক্ত ঠাইসমূহত গৈ স্বাস্থ্য পৰীক্ষা কৰি বিভিন্ন ধৰণৰ ঔষধ প্ৰদান কৰা দেখা গৈছে। এই স্বাস্থ্য শিবিৰসমূহ অনুষ্ঠিত কৰিবৰ বাবে মৰিয়নী সমষ্টিৰ মুখ্য দায়িত্ব বহন কৰিছে কৰ্কট ৰোগৰ বিশেষজ্ঞ ডক্টৰ জগুনাথ বুঢ়াগোহাঁইয়ে। শনিবাৰে মৰিয়নী সমষ্টিৰ অন্তৰ্গত নকছাৰী বালিজান নতুন মাটি গাঁৱতো কংগ্ৰেছ দলে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। গাঁওখনত প্ৰায় 1 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰা হয়। চকুৰ অস্ত্ৰোপচাৰো বিনামূলীয়াকৈ কৰা হ'ব বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে। বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰাত বহু লোক উপকৃত হৈছে বুলি জানিবলৈ দিয়ে কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলে। হয়, আমি আসাম প্ৰদেশ কংগ্ৰেছ মেডিকেল চেলৰ সহযোগত আৰু পূব যোৰহাট এই যি ব্লক কংগ্ৰেছ আছে তেওঁৰ সহযোগত আমি এই আজি বালিজান নতুন মাটিত এটা বিনামূলীয়া স্বাস্থ্য সেৱা আয়োজন কৰা হৈছে। ইয়াত বহুত সংখ্যক ৰোগী আহিছিলে, তেওঁলোকক চোৱা হ'ল। বহুত অসুবিধা মানুহৰ, বিশেষকে দেখা পালো যে ইয়াত বিষৰ বহুত, কঁকালৰ বিষৰ পৰা আৰম্ভ কৰি বিশেষকৈ বহুত কাম কৰা মানুহ হয় এওঁলোক, গতিকে কঁকালৰ বিষ বহুত পেচেণ্ট দেখা গ'ল আৰু লগতে স্কিনৰ অসুখো বহুত কেইজন দেখা গ'ল। কিছু পৰিমাণে চকুৰ অসুখো আছিলে। গতিকে আমি বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ স্বাস্থ্য সজাগতা সভা, লগতে আমি বিনামূলীয়া যিকেইজন ধৰি লওক অসুখ থাকে তেওঁলোকক চিকিৎসা কৰা হৈছে। লগতে আমি যিমান পাৰো ঔষধো দিয়াৰ আমি ব্যৱস্থা কৰিছো। কিছুদিন আগতে আমি ইয়াত কঁঠালগুৰি চাহ বাগিচাত কৰা হৈছিলে, তাতো বহুত সংখ্যক ৰোগী চোৱা হৈছিলে আৰু দেখা গৈছে তাত বহুত চকুৰ ৰোগী দেখা গৈছিলে। প্ৰায় 1/3 মান পেচেণ্ট তেওঁলোকৰ কেটাৰেক্ট আছিলে, কিছুমানৰ মানে ভিজুৱেল প্ৰব্লেম, বহুত কষ্ট আছে তেওঁলোকৰ দেখা গৈছে। যে সেইবিলাক আমি বিভিন্ন ধৰণৰ সুবিধাজনক আছে, ফ্ৰীও কৰাব পাৰে ট্ৰিটমেণ্ট, কিন্তু ধৰি লওক মানুহখিনিয়ে কোঅৰ্ডিনেশ্যনৰ অভাৱত হয়তো এনেকুৱা হোৱা নাই। গতিকে আমি ভাবিছো এই পদক্ষেপবিলাক আমি ল'ম যাতে মানুহক চশমা আমি দিয়াব পাৰো, বা যাৰ কেটাৰেক্ট অপাৰেশ্যন লাগে সেইখিনি মানুহ উপযুক্ত জেগাত লৈ গৈ আমি অপাৰেশ্যন কৰাই যাতে মানুহে ভালকে দেখা পাব পাৰে। আমি সমাজখনত আমি ভাবো যে মানুহৰ স্বাস্থ্য কেনেকুৱা হৈছে, যে স্বাস্থ্যটো ভালে থাকিলেহে সকলোৱে ভালে থাকিব, কাম কাজ কৰিব পাৰিব। এখন আমি জানো যে দেহা থাকিলেহে বেহা বুলি কোৱা হয়, আৰু এটা সুস্থ শৰীৰতহে এটা সুস্থ মন থাকে আৰু এখন ভাল কাম কৰিবলৈ আগবাঢ়ি আহিব পাৰে। গতিকে আমি আমাৰ এই পূব যোৰহাট ব্লক কংগ্ৰেছৰ সৌজন্যত আমাৰ মণ্ডলৰ সভাপতি আছে ৰাজু গগৈ ডাঙৰীয়া, তেওঁলোকৰ নেতৃত্বত, য়ং ব্ৰিগেডৰ নেতৃত্বত আজি এই অনুষ্ঠানটি ইয়াত আয়োজন কৰা হৈছিলে। সকলোৱে ভালকে সঁহাৰি জনাইছে। ধন্যবাদ। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।